আজি আপোনালোকক মেখেলাত ফলছ নলগাকৈ মেখেলা কেনেকৈ চিলাই দেখাওঁ। মেখেলাখন মই ওলোটাকৈ থৈ লৈছোঁ। এতিয়া মেখেলাখন ওলোটাকৈ থৈ ফুলখিনি কিমানটোলৈকে আছে এইটো আমাক চাব লাগিব। আৰু ফুলখিনি আমি 1 ইঞ্চিমান থ'লেও হ'ব, ইমানখিনিমান থ'লে বেছি ভাল হয়। তাৰপিছত ইমানখিনিমান থৈ এইফালে আমি ডাইৰেক্ট চিলাই দিম। আৰু এইফালে এই কাপোৰটো যদিকে সূতা নোলায়, এইটো লক কাপোৰ হয়, এইটো আমি এনেকুৱাকৈ থৈ ইফালে চিধাফালে 1 আঙুল থ'লে হ'ব। মেখেলা চিলাওঁতে এটা কথা মন কৰিব আপোনালোকে, এই যিটো ফুলখিনি আছে ফুলৰ পৰাই তলৰ আমি যিমানখিনি ডিফাৰেঞ্চ থওঁ গোটেই ফুলখিনিৰ তলত সিমানখিনিকে থাকিব লাগে, তেতিয়াহে মেখেলাখন মানে পিন্ধোতে দেখি ভাল লাগে। পাৰিখিনি তলৰ যিখিনি পাৰি, এই যিখিনি পতাটো আমি মাৰিছোঁ তলৰ বস্তুটোখিনি পাৰিখিনিৰ তলত সমানকৈ হৈছে, আপোনালোকে চাব পাৰিছে। এতিয়া আমি এই দুইটাই যিটো আমাৰ তলৰ পতাটো আছে এতিয়া মিলাই চিলাব লাগিব। এই ফুলপাহৰ লগত এই ফুলপাহ ধুনীয়াকৈ মিলিব লাগে। যে আমি এতিয়া এইটো কেনেকৈ চিলাওঁ দেখাওঁ আহক। আমি এই ফুলটোৰ লগত এই ফুলটো এতিয়া তলৰ ফুলটোৰ লগত ওপৰ ফুলটো ধুনীয়াকৈ মিলাব লাগিব, তাৰপাছতহে চিলাব লাগিব। আৰু এবাৰ ৰাফ চিলাই মাৰি আপোনালোকে চাই ল'ব যে ফুলটো মিলিছেনে নাই। এতিয়া চাব পাৰে আপোনালোকে দুইফালে বস্তুটো ধুনীয়াকৈ মিলিছে, এই জইনটোত ধুনীয়াকৈ বস্তুটো মিলি গৈছে। ইয়াত এতিয়া কোনো ওখ চাপৰ হোৱা নাই। কেতিয়াবা এই পাৰিটো ফুলটো যদি ওপৰ তল হয় তেতিয়া দেখিবলৈ ভাল নালাগে। মেখেলা চিলাওঁতে এইটো বস্তু মন কৰিবলগীয়া। কৈছোঁ নি, এই সূতাবোৰ যিটো ছাইড আমি চিলালোঁ, এই সূতাবোৰ আপুনি চিধাকৈ চিলাই লুটিয়াইও দিব পাৰে, বা এনেকৈ যদি ডাইৰেক্ট চিলাই দিয়ে তেতিয়াহ'লে এবাৰ পাতলাকৈ মুকুটিয়াই দিব পাৰে। এইটো অলপকৈ মুকুটিয়াই দিলে সূতাবোৰ নোলায়, সেইটো কাৰণে এই ছাইডটো সৰুকৈ চিলাই এটা মাৰি মুকুটিয়াই চিলাই দিব লাগে। মাৰি ল'লোঁ যাতে সূতা নোলায়। এতিয়া এই চিলাইখিনি হৈ গ'ল। এতিয়া ওপৰৰ পতাটো মাৰি ল'লে হৈ যাব। ওপৰৰ প্ৰতি আমি সেইটো মাৰি লৈছোঁ। ওপৰৰ পতাটো মাৰি লোৱাৰ পিছত মেখেলাখন চিলোৱা কমপ্লিট হৈ যাব। এতিয়া মেখেলাখন ৰেডি হৈ গ'ল, চাব পাৰে আপোনালোকে। মেখেলাখন ইমান ধুনীয়াকৈ চিলোৱা হৈ গ'ল। এইটো চাওক, কাপোৰ নলগাকৈও বহুত ধুনীয়াকৈ চিলাব পাৰি। কিছুমান